গুড মৰ্ণিং ওম সাইৰাম সকলোকে মোৰ পেজ আৰু চেনেলটোলৈ স্বাগতম। শুই উঠিয়েই আৰিয়া মুখত এটা কথাই শুনিছোঁ, কি জানেনে? মাম খাওঁ। যোৱাকালি তাই বজাৰ কৰি অহাৰ পিছত শুইয়ে থাকিলে নহয়, ৰাতি নাখালে যে ভোক লাগিছে। তথাপিও শুনিছোঁ যে ভাল লাগিছে। এইখিনি কি দেখিছেনে? জেতুকা আৰু ৰাজস্থানী হেনা মিক্স কৰি ইয়াত কফি অলপ দি দিছোঁ। দিল্লীলৈ যাম বুলি চব প্ৰিপেৰেশ্যন কৰিছোঁ। এই পকা চুলিগাল লৈ গ'লে ভাল লাগিব জানো? বুঢ়ীটো নাই হোৱা, সেইকাৰণে আৰু ডুপ্লিকেট কালাৰটোকে লগাওঁ আৰু। ইমান চুলি আকৌ সৰিছে নহয় এই ধূলিৰ কাৰণে। এই হেনা কৰিব লাগে মাজে মাজে, চুলিবোৰ ভাল হৈ থাকে। ইফালে লগাই ল'লোঁ। ভাল লাগিছে নাই মই যে লগাইছোঁ? হা, এইবোৰ যে লগাইছোঁ ভাল লাগিছে নাই? হা, ভাল লাগিছে? অঁ, এইবোৰ জেতুকা মা, জেতুকা। অঁ, তোমাক লাগিব নি? তোমাক লাগিব নি? হা, অ' তুমি লগাবা? আগতে কোৱা হ'লে লগাই দিলোহেঁতেন না। অঁ, কি তুমি? দৰ্জা খুলি দিম। কিয়? ক'ত যোৱা তুমি? তুমি কি খাই আছা চাওঁ মুখত? কাহ খাইছা? অঁ, আইতাই দিলে? অঁ, খাই থাকা ন। আৰিয়া শুলে, এই হেনাখিনি কৰকৰীয়া মাৰিলে ধুমগৈ আৰু। ইমান ধুনীয়া চুলিখিনি কি যে হৈ থাকিলে দেই। মোৰ মতে কি জানে, আনৰ মুখ লগাতকৈ নিজৰে মুখ লাগে নেকি। কেতিয়াবা আমি কওঁ যে, মনতে ভাবি লওঁ ন, বা চুলিখিনি বৰ ধুনীয়া হৈ আছে, সেইবোৰে মুখ লাগি যায়। আমি আকৌ বদনামটো দিওঁ লোকক, কোনেনো মুখ লগালে বুলি। আমি মানুহবোৰ মানে এনেকুৱা জানে নাই, আমি মানে লোকৰ ওপৰত দুখ এটা জাপি দিবলৈ বেলেগ ভাল পাওঁ, কিন্তু নিজে দুখটো ল'বলৈ বেলেগ বেয়া পাওঁ। আকৌ বেলেগে যদি আমাক দুখটো জাপি দিয়ে, তেতিয়া আকৌ কওঁ মোক ক'বলৈ আহিছে। আমি যে লোকক দুখটো জাপি দিওঁ আকৌ, মানে নিজে একদম নিজে প্ৰটেক্ট হৈ থাকিব বিচাৰোঁ। মানে মোৰ কথা কোনেও নকবি, মোৰ কথা কওঁ যদি অকল ভালকৈ কবি, বেয়াকৈ নকবি। কিন্তু আমি জানো কেতিয়াবা লোকৰ বদনাম নাগাওঁনে? এই আমুকহে সেইটোৱে কথা। একো নাই, গাওঁ যেতিয়া গাওঁ আৰু, সেইটোনো আৰু চাকৈ কিডাল আছে ন। আৰু এটা কথা কওঁ মই আজি, কিছুমান ছোৱালীৰ মাকক দেখিছোঁ হা, ছোৱালীজনী ডাঙৰ হ'বলৈ পায়হে। ডাঙৰ মানে কি, ডাঙৰ হৈ আহিছে ধৰক, শান্তি বিয়া হ'বই আৰু। ইমান শান্তি বিয়া হ'লে কেলৈ মৰি থাকিব? তাতকৈ যদি ছোৱালীজনীক ভাল কৰিবই লাগিব। সেনেকৈ কোৱা মানুহ খুব কম দেখিছোঁ, ছোৱালীজনীক ভাল কৰিবই লাগিব। শান্তি বিয়াটো হ'লে বৰ চখৰ কথা নিব। ছোৱালীজনী অলপ ডাঙৰ হৈ হওকচোন, একো প্ৰব্লেম নাই নহয়। সৰুৰ পৰা হ'লে এইবোৰ শান্তি বিয়া হোৱাৰ লগে লগে কিমান ঝামেলা ন, কণ্ট্ৰল কৰিব পাৰিবনে নোৱাৰে। মেক্সিমাম মানুহক দেখিছোঁ অকল ছোৱালীজনী শান্তি বিয়া হোৱালে মৰি থাকে। আজিকালিতো শান্তি বিয়াবোৰ একদম বৰ বিয়া আগতে পাতেই, আৰু আজিকালি শান্তি বিয়া হোৱাৰ লগে লগে সেই যিজনী শান্তি হৈছে সেইজনীয়েতো কৈ দিব মোকতো একদম ডাঙৰকৈ লাগিব বুলি। এইবোৰ যে শান্তি বিয়া পাতি মানুহক দেখাই কি দেখাব বিচাৰিব? মানে শান্তি হৈছে, ডাঙৰ হ'ল বুলি কৈ আপুনি ভাল কৰিছে নেকি? একো ভাল কোৱা নাই। কিয় মানুহবোৰ ইমান বাৰু এনেকুৱা হৈ থাকে? শান্তি হওককৈ তাৰমানে কি দিবলৈ হ'লেই নেকি ছোৱালী? সেইটোৱে মানে ইনডাইৰেক্টলি সেইটোৱে আৰু, শান্তি হ'ব আৰু তাৰপিছত আৰু দি দিম আৰু। আজিৰ যুগটো বেলেগ, যিমান পাৰে ছোৱালীক পঢ়াবলৈ চেষ্টা কৰক। হেনা শুকাই কৰকৰীয়া মাৰিলে, বোলো ধুওঁগৈ। ওচৰৰ পৰা আঁতৰি গ'লে গমেই পায়। কেনেকুৱা টেঙৰ মানে, ধুওঁগৈ আৰু দেই, গাটো খজুৱাই গৈছেগৈ আৰু এইবোৰ ওলাই নলগালেও নহয়। গাটো ধুবলৈ বুলি গ'লোহে, সেইফালে সাৰ পালেই নহয়। দেউতাকক ক'লোঁ অকণমান চোৱাচোন, চালে বাৰু। মই দেখোন বহি থাকিলে শুইয়ে থাকে। তোমাক দেউতাই নাচালে হয়নে? হয়নে? পুৱাই ৱাশ্বিং মেচিনত কাপোৰ দিয়া, এতিয়া 3টা বাজিলে, এতিয়া কাৰেণ্ট আহিছেহে। এয়াই অকণমান বতাহ মাৰিবলৈ পায়হে, কাৰেণ্ট নাথাকেই। এনেকৈ হ'লে বাৰু কি কাপোৰ ধুব ৱাশ্বিং মেচিনত? ৱাশ্বিং মেচিনটো শ্ব'পিচ কৰি সজাই থৈ দিব লাগিব আৰু। আজি ভাতত আছে এইফালে কাচকল ফ্ৰাই, পটল ফ্ৰাই, ভেন্দি ভাজি, কলডিল, বুটৰ ভাজি, এইফালে অমিতা মগু দালিয়ে বনোৱা খাৰ। খাই চাব না, বৰ মজা লাগে।
আজি আমি কাপোৰ পেকিং ষ্টাৰ্ট কৰিম। এইফালে চাইছে আৰু গামোচা গেঞ্জি লৈ পিনে, এইফালে জীয়েকে পাপৰ খাই আহিছে, আইতাকক গোটেই খানা পেলাই থৈ আহিলে। এতিয়া ময়ো কাপোৰ পেকিং ষ্টাৰ্ট কৰিম আৰু এইখিনি ফুৰিবলৈ যোৱা কাপোৰ আছে, ৰাতি পিন্ধিবলৈ আকৌ কাপোৰ ল'বলৈ আছেই নহয়। এইফালে এইগাল ফুৰিবলৈ যোৱা কাপোৰেই হৈ গুচি গ'ল। এতিয়া ঘৰত পিন্ধা কাপোৰ ভৰাবলৈ আছে, এইফালে মানুহজনৰ কাপোৰ ল'ব। এতিয়া কি হ'ব বাৰু, আকৌ এইবোৰ আধাতে থৈ এতিয়া আৰিয়াক বোলো ভাতটো খুৱাই লওঁ। এয়া গৈ পিনে আকৌ বাচ্চা হ'বলৈ মন গৈছে, চুঁচৰিছে, নহৰু গিলিছে। এয়া কচু, এই কচুটো কেলৈ ইমান কাম বাঢ়িলে, কেলৈ কচু কাম পানী নামাতো, ভাত নোখোৱা ছোৱালী নামাতো, মই এইখিনি কাপোৰ পেকিং কৰিলোঁ। কচমেটিক ল'বলৈ আছেই আৰু অলপ বস্তু ল'বলৈ আছেই। এইখিনি যেনে তেনে সৰু সৰুকৈ জাপি পিনে ঘৰত পিন্ধা কাপোৰ, ফুৰিবলৈ যোৱা কাপোৰ ৰেডি কৰিলোঁ। এইফালে আকৌ মাজতে আৰিয়া পৰি গ'ল নহয়, এইফালে দুখ পালে, এতিয়া তেল সানি দিছোঁ। আৰিয়া পৰোঁতে জিঅ'টোকে উৰিছিলে, কিন্তু এটা কথা, বেছি জোৰছে দুখ নাপালে যেনিবা, তথাপিও আকৌ মূৰত দুখ পালে বুলি ক'লে ভয় লাগে ন। ইমানেই দৌৰে গেৰুহাটো নেপেলাই যে, সেইকাৰণে পৰিলে আকৌ। ল'ৰা ছোৱালী পৰিব মেলিব তেনেকেই ডাঙৰ হ'ব, তথাপিও আকৌ ভয় লাগে ন। মানুহজনৰ পেকিং হোৱাই নাই, মানুহজনৰ এতিয়া কাপোৰ ধুবলৈ বোলে বাকী আছেই। নতুন কাপোৰবোৰ আনিছিলোঁ যে, সেইখিনি আকৌ কাইলৈ ধুবলৈ দিছে। ধুই মেলি পেকিং কৰিব আৰু। বহুত মানুহে কয় ল'ৰা ছোৱালী সমান, মুখতহে কয় কিন্তু ভিতৰি নাভাবে আকৌ। আৰু দুখীয়া ঘৰৰ মানুহৰ যে ঘৰত ছোৱালী জন্ম হ'লে চাগে চিন্তাই কৰে, বোজা এটা বাঢ়িলে বুলি, কেনেকৈ শান্তি বিয়া হয়, তাৰপিছত পলাই গ'লেও গুচি যা, মুঠতে ল'ৰা এটা পালে বিয়া দি দিওঁ। পিছৰ ডোখৰ নাচায় কিন্তু, ল'ৰা এটা পালে যে সেই তাক দিলেই হ'ল আৰু। পিছত মাৰে কাটে, খাবলৈ পায় নাপায়, তাৰ বদলি কিয় নকয়, ভালকৈ পঢ়চোন, নিজে চাকৰি এটা কৰচোন, তাৰপিছত বিয়াৰ কথা ভাবিবি। বিয়াৰ কথা ভাবিবলৈ আমি আছোঁ নহয়। আজিকালি মাক দেউতাকে বিয়াৰ কথা ভাবিবই নালাগে, নিজৰ যিহেতু নিজেই চইচ কৰে, বিয়া হ'বই লাগিব, খালি হ'ল বুলিয়ে বুজা বুলি নাভাবিব। পঢ়িবলৈ ক'ব, যদি আধাতেই আপুনি ল'ৰা চাই দি দিবলৈ আছে, পলাই যা বুলি ক'বলৈ আছে, তেনেহ'লে মানুহক দেখুৱাই নপঢ়ালেও হ'ব। বুজি পাইছে? আৰু মাকবোৰে নিজৰ ছোৱালীবোৰক শিকাব। আজিকালি ল'ৰাবোৰ কেনেকুৱা দেখিছে নহয়, মেক্সিমাম ল'ৰাই ছোৱালীক অকল ইউজ কৰে, ছোৱালীবোৰক ইউজ কৰে, তাৰপিছত পেলাই দিয়ে, দৰকাৰ নাই। আকৌ বেলেগ ছোৱালী আহি যাব, ছোৱালী কমি আছে নেকি? কিন্তু ভাল ল'ৰাই তেনেকুৱা নকৰে। আৰু ছোৱালীবোৰ কি পঢ়ি শুনি দিমাগটো নাই নেকি? ইউজ হ'বলৈ কিয় যায়? সেই সিদিনাখন এটা ফেচবুকত ভিডিঅ' দেখিছোঁ, পাগলী এজনীকো মানুহে এৰি দিয়া নাই। ইমানেই ধুনীয়া বাচ্ছা এটা জন্ম দিছে পাগলী এজনীয়ে, তাই নিজেই পাগলী। তাই ক'ত আছে, কেনেকৈ আছে, কিভাৱে আছে, লেতেৰাকৈ আছে, সেইটো ভাবিবলৈকে তাই আহৰি নাই। কিন্তু নিজৰ পুতেকটো হ'লেও তাই কেঁচুৱাটো জন্ম হোৱাৰ লগে লগে নিজৰ পুতেকটো ৰাখিছে। ইমান পাপিনে মানুহ, সেই পাগলী এজনীকো তহঁতি ৰেপ কৰিবলৈ নাই এৰা। ইমান খেচৰনে, সঁচাকৈ দেখি পিনে ইমান দুখ লাগিছে নহয়। মানুহ মানে কিমান তললৈ গৈছে, মানে কিমান তললৈ গৈছে, ইমান খেচৰ মানে নহয়। পৃথিৱীত মানুহ কিছুমান আছে মানে, আজিকালি দিনবোৰ যিমানে মডাৰ্ণ হৈ আহিছে, ছোৱালীবোৰ আকৌ বেছি মডাৰ্ণ হৈ আহিছে নহয়। ইমান সৰু সৰু ছোৱালী দেখিছোঁ, টিউশ্যন কৰিবলৈ গ'লে কেনেকুৱা ড্ৰেছ কিছুমান কৰি যায়। মানুহে আকৌ ক'ব ড্ৰেছটোতনো কিয় ক'ব লাগে, মানুহৰ নজৰীয়াটো ঠিক কৰিলেই হ'ল। সেইটো হয়, সেই বুলি টিউশ্যন কৰিবলৈ যাওঁতে কটা পিন্ধি যায় নেকি, পেট উলিয়াই যায় নেকি? সেইবোৰ তেতিয়া কিয় মাক দেউতাকে নাচায় নেকি? ঠিক আছে, দেউতাকৰ বাৰু কামেই কাম থাকে, মাকজনীয়ে নাচায় নেকি নিজৰ জীয়েকজনী ঘৰৰ পৰা ওলাই যাওঁতে? সেইবোৰতো চাব লাগে। স্থান কাল পাত্ৰ চাই কাপোৰ পিন্ধিবলৈ ক'ব লাগে। পঢ়িবলৈ গৈছোঁ, পঢ়াত ধ্যান দে। কি গাটো ঢকা কাপোৰটো পিন্ধি গ'লে নোৱাৰি, মানে দেহাটো উলিয়াই গ'লেহে ভাল লাগে। কিছুমান ছোৱালী ভুলৰ কাৰণেও হয়, নিজৰ জীৱনটো ধ্বংস যে, ছোৱালীবোৰ ভুলৰ কাৰণেও হয়। অকল ল'ৰাক দুখ দিলেও নহ'ব। মাকবোৰক কওঁ, ছোৱালী মানে বুজা নহয়, মাত্ৰ এটা ভাল জ্ঞান দিব, পঢ়ি শুনি মানুহ হওঁ, তাৰপিছত দেখা যাব। এই যে কম বয়সতে ছোৱালীবোৰ বিয়া হয়, ল'ৰা ছোৱালী জন্ম দিয়ে, মোৰ যে সেইবোৰ শুনিলে নহয় বহুত খং উঠে, মাৰিব মন যায়। মাকবোৰৰ মগজত একো নাই নি, খং উঠে। কি হ'ব সৰুতে বিয়া হৈ?
ল'ৰাবোৰে 2 দিনমান ৰাখিব, জুতি ল'ব, প্ৰেগনেণ্ট কৰি দিব, তাৰপিছত তাইক এৰি দিব। আকৌ তাইকো লৈ আহিব লাগিব, ঘৰলৈ আহিব লাগিব। এইবোৰ কৰাতকৈ পঢ় পঢ়ি শুনি লচোন। পঢ়াৰ লাইফটো সমান সুখৰ লাইফ নাই, বিয়া হোৱাতহে মৰি থাকে। আৰু কিছুমান আকৌ মাক আছে, শান্তি বিয়া হ আৰু বিয়া দিব লাগে, ল'ৰা চায়ে ফুৰে তলে তলে। কাৰোবাক ক'ব ল'ৰা আছে যদি কবিচোন, আমাৰ ছোৱালীজনীক দিব লাগিব। তেতিয়া আপুনি ক'ব সেই মাকজনীয়ে নিজৰ ছোৱালীজনী ভালৰ কাৰণে ভাবেনে বেয়া কাৰণে ভাবে? ইমান কম বয়সতে বিয়া দিবলৈ হ'লনে? নিজৰ ল'ৰা ছোৱালীক যদি আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ, কোনে কণ্ট্ৰল কৰিব? ছোৱালী মানেই আৰু চৌটো আৰু ডিঙিতে বান্ধিলোঁ আৰু ল'ৰা ছোৱালী জন্ম দে, চৌটো বান্ধি ল, আৰু মতা ভাল হ'লেতো ভালেই, বেয়া হ'লে মাৰ খা, গুৰ খা, কি খাই থাক, মতলব নাই। কিছুমান ছোৱালীটো নকয়েই, তেনেকেই ধুনীয়াকৈ হাঁহি এটা লৈ পিনে ঘৰলৈ আহে। মাকে ভাবে মোৰ ছোৱালী বহুত সুখত আছে। ছোৱালী মানেই এই টেটুত বন্ধা চৰু নহয়। এইবোৰ মাইকী মানুহ হৈ মাইকী মানুহৰ কথা বুজিব লাগে। আমাৰ ছোৱালীও শুলেগৈ, এতিয়া কথা পাতি নাথাকোঁ আৰু, নহ'লে সাৰ পাব লাগিলে মোৰ 12 বাজিব। মোৰ মানে আজিকালি এনেকুৱা হৈছে, আৰু ইমান চিঞৰে নহয়, মোৰতো মানে চকৰি ঘূৰাতে ঘূৰিয়ে থাকে, গম পাইছেনে? অথনি মই মানুহজনক কৈছোঁ মই নোৱাৰিছোঁ আৰু কণ্ট্ৰল কৰিবলৈ, তুমি কণ্ট্ৰল কৰা, মোক বাহিৰত বহিবলৈ নামাতিবা। মই মানে ৰুমত আহি পৰি দিছোঁ আৰু মোৰতো ঘূৰাই গৈছেগৈ, কাণখন বিষাই গৈছেগৈ। ইমানে চিঞৰে ইমানে চিঞৰে, ইমান উৎপাত। কৰি লওক আৰু এতিয়া উৎপাত, ডাঙৰ হ'লে কৰিব পাৰিব নি? ডাঙৰ হ'লে বহা বুলি ক'লে বহিবই লাগিব, খোৱা বুলি ক'লে খাবই লাগিব। সেইকাৰণে এইটো সময়তে তাহাঁতৰ আজাদী, তাহাঁতি আমাৰ ৰজা। এতিয়া ৰজাৰ উপদেশবোৰ মানি আছোঁ আৰু, যি বিচাৰিছে দিছোঁ আৰু, পিছততো দিবলৈ নাই নহয়। খঙো উঠে, খঙো উঠে। পিছবেলা হ'লে মোক শুবলৈ নিদিয়ে, ফুপু বুলি কৈ থাকেও, চকুটো মানে মুদিবও নোৱাৰোঁ। এই বিচনাখনত পৰাৰ লগে লগে নহয় মোবাইলটো আহি পিনে কেতিয়াবা নাকত মুখত পৰি যায়, ওঁঠ ফালিও যায়, এনেকুৱা অৱস্থা হৈ গৈছে মোৰ। সকলো মাকৰে একে দশা হৈছে বুজি পাইছোঁ, তথাপিও মোৰ ছোৱালীজনীৰ কেনেকুৱা কৈছে সেইটোকে শুনাইছোঁ আৰু আপোনালোকৰ আগত। ঠিক আছে তেন্তে, হ'ব দিয়ক, আজিলৈ আহোঁ। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।